মেৰাপানী নেঘেৰী বিলত উপস্থিত হৈ অবৈধ নাগৰিকৰ বিৰুদ্ধে সৰব হ'ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। সন্দেহজনক বাংলাদেশীৰ আগ্ৰাসনক লৈ পুনৰ গৰ্জন শৃংখল চলিহাৰ। নেঘেৰী বিলৰ পৰাই শৃংখল চলিহাৰ হুংকাৰ, চৰকাৰে অবৈধ প্ৰব্ৰজনকাৰীক উচ্ছেদ নকৰিলে বীৰ লাচিত সেনাই চলাব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে চৰকাৰক তীব্ৰ সমালোচনা বীৰ লাচিত সেনাৰ নেতাগৰাকীৰ। ভোটৰ স্বাৰ্থত চৰকাৰে হাত সাৱটি বহি থাকিলে অসমত খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন হোৱাটো খাটাং বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। পদবতে নেঘেৰী বিল পৰিভ্ৰমণ কৰি গাঁওখনত বংগমূলীয় মুছলমানৰ অৱস্থিতি লক্ষ্য কৰে শৃংখল চলিহাই। অহা 7টা দিনৰ ভিতৰত নেঘেৰী বিলৰ পৰা সন্দেহজনক লোকসকলক উচ্ছেদৰ দাবী জনাইছে শৃংখল চলিহাই। এইফালে সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ ৰুয়ামঘাটৰ উচ্ছেদ চলিব লগা স্থানতো উপস্থিত হৈছে শৃংখল চলিহা। ৰেংমা সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপুৰ, মধুপুৰ আৰু খেৰবাৰীকে ধৰি কেইবাখনো গাঁও পৰিদৰ্শন কৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে। উৰিয়ামঘাটৰ বিদ্যাপুৰৰ পৰা নগাঁৱলৈ যোৱা হাতী মেৰা সাথী নামৰ বাছখন জব্দ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে তেওঁ। উল্লেখযোগ্য যে এই উৰিয়ামঘাটত সৰ্বমুঠ 11,000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। আমি এতিয়া য'ত উপস্থিত আছোঁ, এই গাঁওখনৰ নাম আছিলে নেঘেৰী বিল মিচিং গাঁও। এতিয়া এই গাঁওখনৰ নাম হৈছে নেঘেৰী বিল মিয়া গাঁও। এতিয়া ক'ৰ পৰা এইখিনি মানুহ আহিলে? প্ৰশ্নটো তাত। ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং মানুহখিনিৰ কোনো ধৰণৰ অধিকাৰ নাই। এই অঞ্চলত তেওঁলোকৰ আধিপত্য শেষ হ'ল। এই মানুহবোৰ আহিছে ক'ৰ পৰা? এই বাংলাদেশী মূলৰ মানুহবোৰৰ লগত এখন যুদ্ধৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহ সাজু হ'ব লাগিব, খিলঞ্জীয়া জনগণ সাজু হ'ব লাগিব। আৰু এওঁলোকক সুবিধা দিছে কোনে? এওঁলোকৰ ঘৰ কোনে দিছে? ইয়াত চৰকাৰী ঘৰ। মিচিং মানুহসকলে কিন্তু ঘৰ নাই পোৱা। ইয়াত সন্দেহযুক্ত মানুহে ঘৰ পাইছে। এটা কথাটো হৈছে এওঁলোকক ইয়াৰ পৰা হয় চৰকাৰে উঠাব, নহ'লে বীৰ লাচিত সেনাই উঠাব, দুটাৰ ভিতৰত এটা। আৰু আমি আহিলে সংঘৰ্ষ হ'ব। তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী। আজি যে আমি নিজৰ খিলঞ্জীয়া মানুহখিনিৰ মাজত ৰাজনীতি কৰি আছোঁ আৰু এওঁলোকে আমাৰ মাটি লৈ আছে, আমি সেইকাৰণে কৈছোঁ ৰাজনীতি ক্ষেত্ৰখনৰ পৰা আঁতৰি কথা বতৰাবোৰ চবেই চিন্তা কৰিবলৈ হ'ল। কোনোবাই বিজেপি কৰিছে, কোনোবাই কংগ্ৰেছ কৰিছে, এইটো বেলেগ কথা। কিন্তু জাতি খিলঞ্জীয়া মানুহখিনিৰ কথা কোনে কৈছে? কোনো নাই কোৱা। আৰু সেইকাৰণে আজি আমাৰ মাটি বাৰী সকলো সন্দেহযুক্ত মানুহে দখল কৰিছে। আজি অসমত গৰীয়ামৰীয়া মানুহখিনিৰ অস্তিত্ব নাই বাংলাদেশী আগ্ৰাসনত। আজি আমাৰ খিলঞ্জীয়া মিচিং মানুহৰ বাংলাদেশী আগ্ৰাসনত ইয়াত অস্তিত্ব নোহোৱা হৈছে। আৰু এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। চৰকাৰে নকৰিলে আমি কৰিব, কোনোবাইতো কৰিব লাগিব, আমি কৰিম। এই মানুহবোৰ ক'ৰ পৰা আহিছে? টিঙৰ ঘৰ বনাই বনাই ইয়াত ক'ৰ পৰা আহিছে? আজি গোলাঘাটৰ নিচিনা ঐতিহাসিক জেগাত, শ শ শ্বহীদ হোৱা জেগাত বাংলাদেশী খেদিবলৈ ইমান ল'ৰাই গোলাঘাট জিলাৰ পৰা শ্বহীদ হৈছে, আৰু সেই জিলাত বাংলাদেশীৰ আধিপত্য কাৰ পৃষ্ঠপোষকতাত হৈছে? প্ৰশ্নবোৰ তাত। যদি ৰাজনৈতিক পৃষ্ঠপোষকতাত হৈছে, এনেকুৱা ৰাজনীতি উফৰাই পেলোৱা হ'ব।